খুবেই ভাল দিন আজি এই অঞ্চলৰ কাৰণে আৰু মই নিজকে সৌভাগ্য মানিছোঁ মানুহৰ ইমান ডাঙৰ এটা যাতায়াতৰ সমস্যা আজি মই মানে পানেৰী সমষ্টিৰ বিধায়ক হৈ ফালে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মানে উদ্যোগ ল'ব পাইছোঁ আৰু আজি মোৰ দিনত মানে মোৰ ইনিচিয়েটিভত আজি অঞ্চলৰ ৰাইজে যাতায়াতৰ যিটো সমস্যা আছিলে তাৰ পৰা মানে যি সমস্যা এইটোৰ পৰা তেওঁলোকে মুক্তি হ'ব সমাধান পাব দুইখন দলং ইয়াতে মানে চেংচন হয় এতিয়া কামটো আৰম্ভ হ'ব আৰু দুইখন দলঙে অকল এই ৩-৪টা গাঁও নহয় অঞ্চলৰ মানুহৰ কাৰণে অহা যোৱাৰ ক্ষেত্ৰত মানে সেই ৰাস্তাইদি মানুহে অহা যোৱা কৰিব পাৰিব বহুত এটা মানে উপকাৰ হ'ব আজি কিমানটা কাম আপোনাৰ আজি আমি ইয়ালৈকে আজি 4টা কাম আমি আৰম্ভ কৰিলোঁ এটাটো হ'ল মডেল স্কুল আছিলে ডিমাকুছিত তাৰ আমাৰ টিচিং ষ্টাফৰ কোৱাৰ্টাৰৰ কাৰণে 1 কোটি টকা আমি আবণ্টন পাইছিলোঁ ইয়াৰ কামটো আৰম্ভ কৰাই আহিলোঁ ইয়াৰ পিছত হাহিনীত আৰু এটা দলং আমি নিৰ্মাণৰ কাৰণে তাতে আৰম্ভ কৰি আহিছোঁ আজি আৰু ইয়াৰ পিছত ইয়াত আমি 2খন দলং গোটেই 4খন আৰু আমাৰ দলং আছে 14খন দলং আমাৰ অলৰেডি মানে চেংচন হৈ ফালে টেণ্ডাৰ হৈছে গতিকে সেইটো পৰ্যায়ক্ৰমে যিখিনি ৱাৰ্ক অৰ্ডাৰ হৈ গৈ আছে সেইটোলৈ আমি কাম আৰম্ভ কৰি আছোঁ আৰু তাৰ বাদেও বহুত মানে কাম আমাৰ অলৰেডি কিছুমান হৈ আছে চেংচন এইবিলাক আমি একফালৰ পৰা কৰি আছোঁ এতিয়া টংলা কলেজত আগতে 5 কোটি আমি পালোঁ এতিয়া 2 কোটি আকৌ দিছে ইয়াৰ কামটো আমি সোনকালে আৰম্ভ কৰিম সেইটো ফাইনেন্সিয়েল ইয়াৰৰে আমি পইচা পাইছোঁ বৰংগাজুলিত আমি 2 কোটি টকা মানে তাত পাইছিলোঁ তেওঁলোকে লাগি আছে সেই কামটো আমাৰ অতি শীঘ্ৰে আৰম্ভ হ'ব তো তেনেকুৱা ধৰণৰ বহুতটা আঁচনি আছে এটা কথা সুধিব বিচাৰিছোঁ যোৱাকালি ডাউ হৈছে আপোনাৰ সমষ্টি কাৰ্যবাহী অধ্যক্ষ ডাউ হৈছে আৰু বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে আমাৰ সমষ্টি নহয় বিধায়ক কোনটো ডাউ হৈছে মনে কৈছে নাই সমষ্টি বিধায়ক আপোনাৰ কোনো স্থান নাই এনেকুৱা না বৰ্তমানত এই নিৰ্বাচনত এইটোৰ কাৰণে মানে ময়ে কৈছোঁ কথাটো যে আমাৰ পানেৰী সমষ্টিৰ নামটো এতিয়া নতুন সমষ্টিত নাই টংলা আৰু ভেৰগাঁও সমষ্টি হৈ গ'ল আমাৰ নতুন সমষ্টি আৰু পানেৰীৰ লগত কালেগাঁও সমষ্টি আৰু ওদালগুৰি সমষ্টিৰ কিছু অংশ তাত মানে ৰাখি থৈ দিলে আৰু বৰ্তমানটোত নতুন সমষ্টিৰ নামতহে আমাৰ আঁচনিবিলাক চৰকাৰে মানে কাৰ্যকৰী কৰে গতিকে তাক লৈ চবে সেইটো কথা কয় গতিকে সমষ্টিৰ পৰা খেলিব মইতো ৰাইজে য'ত বিচাৰে পাৰ্টীয়ে য'ত দিয়ে 3টাতে খেলিব পাৰে একো নাই যদি ৰাইজে বিচাৰে টংলা আছে ভেৰগাঁও আছে গড়েশ্বৰ মোৰ ঘৰৰ সমষ্টি আগতে সমষ্টি নাছিলে তামোলপুৰ আছিলে এতিয়া গড়েশ্বৰ সমষ্টি হৈ গ'ল য'ত মোৰ জন্মস্থান সেইটোও নতুন সমষ্টি এটা হৈ গ'ল এটাতো হ'ল পানেৰী আজি 2টা হৈ গ'ল ভেৰগাঁও আৰু টংলা য'ত খেলিব পাৰে কিন্তু নিৰ্বাচনটোতো আৰু কোনোবাই বাহাদুৰি কৰি ডাংকপ মাৰি ক'লে হোৱা বস্তু নহয় ৰাইজেহে ডিচাইড কৰিব আৰু পাৰ্টিহে ডিচাইড কৰিব যেহেতু আমি পাৰ্টিৰ দ্বাৰাহে এই ৰাজনীতিত এই ভূমিকাটো লৈ আছোঁ গতিকে ইয়াত কাৰো নিজৰ ইচ্ছামতে নহয় বিটিচিত খেলিব নেকি ছাৰ আপুনি হেভি ৱেট পাৰ্টি বিটিচিত আপুনি খেলিব নেকি না মই সেইকাৰণে কৈছোঁ তেনেকুৱা ধৰণৰ পাৰ্টিত নিজৰ ইচ্ছামতে হোৱা হ'লেতো চবেই আমাৰ MLA MCLA হ'লে হয় চবেইতো টিকেট বিচৰা মানুহ আছে কিন্তু নিজে বিচাৰিলেতো নহয় পাৰ্টীয়ে সিদ্ধান্ত ল'ব ক'ত কেনেকুৱা ধৰণৰ মানে ভূমিকা কোনজন মানে ব্যক্তিক দিয়া যাব গতিকে ৰাজনীতি ইমান সহজ নহয় আপোনালোকৰতো চেনেল সলনি কৰিলে তাতে হৈ যাব আমাৰতো সলনি কৰিলেও নহয়গৈ মানে চবটো গতিকে ৰাজনীতিটো ইমান সহজ নহয় গতিকে নিৰ্বাচন আহি থাকিব আমি ৰাজনীতিৰ লগত জড়িত ৰাজনীতি হ'ল ৰাইজৰ সেৱা এইটো হ'ল দেশৰ আমাৰ গণতান্ত্ৰিক এটা মানে প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত আমি ৰাইজেও চামিল ভোট দি ফালে চামিল হওঁ আৰু দেশ সেৱা কৰিব খোজা মানুহবিলাকে ৰাজনীতি কৰিব আৰু ৰাজনীতি কৰাৰ মাজৰ পৰা মানে বিধায়ক MCLA MP এইটো হ'বৰ কাৰণে চবে চেষ্টা কৰিব ছাৰ হাগ্ৰামা মহিলাৰীয়ে বিধায়ক আৰু প্ৰাক্তন বিধায়কসকলক BTC নিৰ্বাচনত সোমাব কি ক'ব এই ক্ষেত্ৰত যেনে যিকোনো আসন ভাৰ ল'ব নাই তেওঁলোকৰতো ফ্ৰী হৈ আছে প্ৰাক্তন বিধায়কসকলনো কি কৰিব গতিকে তেওঁলোকে খেলিব পাৰে নিৰ্বাচনত সৰু ডাঙৰ কোনো কথা নাই গতিকে নিৰ্বাচনতো যাক দিলে ৰাইজে গ্ৰহণ কৰিব আৰু যাক দিলে জিকিব বুলি ভাবে পাৰ্টিয়ে তেনেকুৱা ব্যক্তিকে তেওঁলোকৰ পাৰ্টিৰ পৰা মানে প্ৰাৰ্থী দিব তাতো কাৰোবাৰ বেয়া পাবলগীয়াও নাই আৰু ৰাজনীতি কৰিছে যিহেতু এতিয়া যিসকলৰ কোনো MLA মানে কিবা নালাগে তেওঁলোক খেলিব আৰু যিসকলৰ MLA তো কাটাই নাযায় গোবিন্দ বসুমতাৰী ডাঙৰীয়া আজি MCLA আৰু MLA দুটাও হৈ আছে তেতিয়া MLA খিনিও
MCLA হোৱাত কি আপত্তি থাকিব লাগে গতিকে পাৰিলেতো ৰাজনীতিৰ মানুহবিলাকক 5টা পদবীও লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত